পাপৰি আৰু প্ৰথমতে এটা খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গলে ৰাজ্যৰ কৃষি বিভাগৰ ব্ৰাণ্ড এম্বেছাডৰৰ প্ৰস্তাৱ কৃষিমন্ত্ৰীৰ প্ৰস্তাৱত সহমত পোষণ কৰিছে জুবিন গাৰ্গে মুখ্যমন্ত্ৰীৰ আলোচনাৰ অন্তত সিদ্ধান্ত ল'ব কৃষি বিভাগে কৃষি কৰ্মৰ বাবে যুৱ চামক অনুপ্ৰাণিত কৰিব জুবিন গাৰ্গে এই কথা ইতিমধ্যে ব্যক্ত কৰিছে অতুল বৰাই এক নতুন কৃষি আৰু অৰ্থনৈতিক বিপ্লৱৰ সূচনা হ'ব এই মন্তব্য কৰিছে জুবিন গাৰ্গে ৰাজ্যৰ নতুন প্ৰজন্মৰ সকলোকে সহকৰ্মী হিচাপে বিচাৰো এই কথা কৈছে জুবিন গাৰ্গে ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ বাবে কাম কৰাৰ ইচ্ছা আছে বুলি জুবিন গাৰ্গে ইতিমধ্যে প্ৰকাশ কৰিছে নিজৰ মত পোষণ কৰিছে অৰ্থাৎ দেখিবলৈ পোৱা গৈছে যে এটা ভাল পদক্ষেপ গ্ৰহণ কৰা হৈছে আমি পুনৰ কৈছো যে যেহেতু কৃষি ক্ষেত্ৰৰ প্ৰতি জুবিন গাৰ্গৰ যি মোহ সেয়া নকলেও হ'ব কাৰণ প্ৰত্যেকবাৰে দেখিবলৈ পোৱা যায় যে জুবিন গাৰ্গৰ খেতি বাতি বা কৃষিৰ প্ৰতি তেওঁৰ মোহ তেওঁৰ আকৰ্ষণ আমি পূৰ্বতেও বহু বাতৰি আমি তেনেধৰণে সম্প্ৰচাৰ কৰিছো গছপুলি ৰোপণৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যিসমূহ কাম থাকে জুবিন গাৰ্গ সদায় আগ্ৰহ গতিকে তেনে ক্ষেত্ৰত জুবিন গাৰ্গলৈ এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে ব্ৰেণ্ড এম্বেছাডৰৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে গতিকে জুবিন গাৰ্গ উৎসাহিত জুবিন গাৰ্গে পোনছাতে যিহেতু গ্ৰহণ কৰিছে সহমত পোষণ কৰিছে কৃষিমন্ত্ৰীগৰাকীৰ প্ৰস্তাৱক তেওঁ লৈ যথেষ্ট আনন্দিত বুলি তেওঁ ইতিমধ্যে জনাইছে তেওঁ কি কৈছিল বা মন্ত্ৰী অতুল বৰাই কি কৈছিল আমি আগবঢ়াম আমি চৰকাৰে বিভিন্ন আঁচনি আমি গ্ৰহণ কৰিছোঁ কিন্তু মোটিভেশ্যনটো লাগিব আৰু আমি অনুভৱ কৰোঁ যে এই মোটিভেশ্যন সম্ভৱ হ'ব জুবিন গাৰ্গৰ দৰে যুৱ সমাজৰ হিয়াৰ আমঠু যুৱক বা যুৱতীৰ পৰাহে আমি বহুখিনি কথা আলোচনা কৰিছোঁ জুবিন আৰু তেওঁৰ পৰিবাৰ আৰু এটা গ্ৰুপে যোৱা সময়ছোৱাত 18 চনৰ পৰাই সৰুকৈ আৰম্ভ কৰিছিলে কৃষি কাৰ্যত মনোনিৱেশ কৰিছে এই কথা আপোনালোকেও জানে আৰু এতিয়া বিশেষভাৱে মনোনিৱেশ কৰিব বিচাৰিছে নিজে নহয় তেওঁ আনকো এই প্ৰক্ৰিয়াটোৰ লগত কৃষিখণ্ডৰ লগত জড়িত কৰিব বিচাৰিছে আৰু জুবিন গাৰ্গক আমি এটা প্ৰস্তাৱ দিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি যে আমাৰ এই গোটেই কাম কাজখিনি কৃষি আৰু আনুষংগিক খণ্ডৰ জুবিন গাৰ্গ ব্ৰেণ্ড এম্বেছাডৰ হওক কৰোণা যেনেকৈ আমাক বেয়া বস্তুও দিছে এটা ভাল চিন্তাও দি থৈ গৈছে কিন্তু মানুহৰ মগজুত গতিকে সেই চিন্তালৈ আমি আগবাঢ়ি যাব লাগিব আৰু বস্তুটো অকণমান ডাঙৰকৈ ভাবিছোঁ গতিকে আমাক অলপ সময় লাগিব আমি একে মানে ফটককৈ কৰিব নোৱাৰোঁ গোটেই কামখিনি চ' ষ্টেপ বাই ষ্টেপ আমি আগবাঢ়ি যাম সকলোকে আমি জনাই যাম আমি কি ধৰণে কি কৰিব বিচাৰিছোঁ কিন্তু এটা কথা ঠিক যে আমাৰ গোটেই অসমীয়া বিশেষকৈ নতুন প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী গোটেইখিনি মোক লাগিব মোৰ লগত সহকৰ্মী হিচাপে তেতিয়াহে আমি ছাকচেছ হ'ম চ' সকলোকে পুনৰ মৰম জনাইছোঁ এই ধৰণে আমি আৰু ষ্টেপ বাই ষ্টেপ আমি গোটেইখিনি খবৰ আপোনালোকক জনাই থাকিম খালি সাজু হৈ থাকক এটা নতুন কৃষি বিপ্লৱ এটা নতুন অৰ্থনৈতিক বিপ্লৱৰ বাবে যিটো কাৰণে আমি আগবাঢ়ি যাম একেলগে সেইটো এটা ভাল মোক কৰিবলগীয়া বহুত থাকিব তেতিয়া কাৰণ যেতিয়া ব্ৰেণ্ডিং কৰিম মই এটা ডিপাৰ্টমেণ্ট বা এটা ছেকশ্যন তেতিয়া মই আৰু এইটো আমি যিখিনি কাম কৰিবলৈ লৈছোঁ তাৰ লগত ৰিলেটেড গোটেই কথাখিনি চ' মই নিজেও বহুত কথা জানিব পাৰিম মানুহক জনাব পাৰিম আৰু মানুহক মই মটিভেট কৰিব পাৰিম আমাৰ নতুন প্ৰজন্ম সেইটো মোৰ কাৰণে মই আগ্ৰহী এইটো ক্ষেত্ৰত আৰু মই ভাল পাইছোঁ কথাটো বুলি মই ফৰেষ্টক লৈও কাম কৰি আছোঁ মই জানুৱাৰী মাহত চাগে এখন ডকুমেণ্টাৰী আৰম্ভ কৰিম আমাৰ গোটেই ফৰেষ্ট যিখিনি আছে আজিলৈকে ডাঙৰকৈ কোনো একো ডকুমেণ্টাৰী কৰা নাই আমাৰ ফৰেষ্ট কিছুমান ফৰেষ্টক নাম নাজানে আমাৰ মানুহে চ' সেই ধৰণে এটা প্লেনিং কৰিছোঁ সেইটোও কৰিম এগ্ৰিকালচাৰ ফৰেষ্ট গছ গছনি লৈ মানুহক লৈ জীয়াই থাকিব আপোনালোকৰ সহায় সহযোগিতা হ'লে আমি খুব ভালকৈ আগবাঢ়িব পাৰিম সফল হ'ব পাৰিম আৰু মই ভাবোঁ অসমৰ প্ৰতিজন যুৱক যুৱতীয়ে যি নিবনুৱাৰ সমস্যাৰ কথা ভাবিব লগা হৈছে বা কেতিয়াবা অভাৱৰ কথা ভাবিব লগা হৈছে কি কৰিম কি নকৰিম এনেকুৱা ধৰণৰ এটা দুমোজাৰ মাজত থিয় হ'ব লগা হৈছে সেই বস্তুবোৰ নাইকিয়া হ'ব আমি স্বনিৰ্ভৰশীল হৈ নিজক সুদৃঢ়ভাৱে প্ৰতিষ্ঠিত কৰিব পাৰিম গতিকে তাৰ বাবেই আমাৰ এটা সৰু পদক্ষেপ আমি আগবঢ়াইছোঁ আৰু তাক ডাঙৰ কৰিব লাগিব আপোনালোকক আহ্বান জনাইছোঁ সকলোৱে আহি এই বিপ্লৱত কৃষি বিপ্লৱত এই অৰ্থনৈতিক বিপ্লৱত তাৰ সমান্তৰালভাৱে শিক্ষা আৰু সংস্কৃতিৰ বিপ্লৱত সকলোৱে একেলগে জঁপিয়াই পৰিব লাগিব মাটিয়েহে জাতিক প্ৰতিষ্ঠা কৰে জীয়াই ৰাখে শেষ অৱস্থালৈকে গতিকে সেই মটিভেশ্যনটো লাগিব আৰু সেইটো আমাৰ ল'ৰা ছোৱালীৰ মাজত এটা নিচাৰ নিচিনা কৰি দিব লাগিব যে খেতি কৰাটো যেতিয়া আমাক খেতি কৰা দেখিব মই ভাবোঁ নিশ্চয় নতুন প্ৰজন্ম ওলাই আহিব খেতি কৰিবৰ কাৰণে এম্বেছাডৰ হিচাপে সেইটো ভাল লাগিছে সেইটো শুনি কাৰণ যিটো ক্ষেত্ৰত মই দিব বিচাৰোঁ মানুহক এগ্ৰিকালচাৰ হওক ফৰেষ্ট হওক চ' যদি মোক তাত দায়িত্ব দিয়ে মই নিশ্চয় সেই দায়িত্ব পালন কৰিম এই কৰোণা সন্ত্ৰাসটো শেষেই হোৱা নাই এতিয়ালৈকে গতিকে মানুহবোৰক অকণমান মূৰ দাঙি থিয় হ'বলৈ দিয়ক
তাৰপিছত মানুহে নিজে চিন্তা কৰিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ সদায় সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস গতিকে তেনে ক্ষেত্ৰত এটা ভাল কামৰ বাবে যি মুহূৰ্তত আগবাঢ়িছে বিশেষকৈ এই সময়ছোৱাত যি সময়ছোৱাত নিবনুৱাৰ সংখ্যা নিশ্চিতভাৱে বৃদ্ধি পাব গতিকে এয়া কোনো পধ্যে নস্যাৎ কৰিব নোৱাৰি কাৰণ কৰোনা সংক্ৰমণৰ বাবে যিহেতু বাহিৰত থকা যিসকল লোক ভিতৰলৈ আহিছে বা নিজৰ ঠাইলৈ আহিছে নিজৰ গাঁৱলৈ আহিছে ঘৰখনলৈ আহিছে গতিকে কৰ্মসংস্থাপনৰ বহুখিনি সমস্যা এতিয়া আহি পৰিব কাৰণ কৰ্মহীন হৈ পৰিছে সকলো তেনে ক্ষেত্ৰত নিজৰ গাঁওখনতে যদি আপুনি কৃষি বিপ্লৱৰ সূচনা কৰে গতিকে তেতিয়া সমস্যাৰ নিশ্চিতভাৱে সমাধান হ'ব আৰু তাৰেই যেন এখোজ আগবঢ়া দেখিবলৈ পোৱা গৈছে গতিকে জুবিন গাৰ্গ যিহেতু অনুপ্ৰেৰণাৰ উৎস জুবিন গাৰ্গে নিজে এই পদক্ষেপ বা এই ভূমিকা গ্ৰহণ কৰিছে কৃষি ক্ষেত্ৰলৈ বা কৃষি বিপ্লৱৰ সূচনা কৰাৰ কথা কৈছে গতিকে নিশ্চিতভাৱে এয়া সঁচাকৈ প্ৰশংসনীয় কাম আমি হিৰকৰ ওচৰলৈ যাম হিৰক যদি মালাকাৰ আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ আছে হিৰক আপোনাৰ ওচৰলৈ আহিছোঁ এটা ভাল খবৰ বুলি ক'ব পাৰি হিৰক কাৰণ নৱপ্ৰজন্মৰ বাবে এয়া এক অনুপ্ৰেৰণা বুলিয়ে ক'ব পাৰি এই সময়ছোৱাত বিশেষকৈ এই সময়ছোৱাত কৰোনা কালছোৱাত হয় পাপৰি যুৱ প্ৰজন্মৰ বাবে এটা ভাল খবৰ বুলি ক'ব পাৰি আৰু ৰাজ্যত যিহেতু ৰাজ্যৰ লগতে সমগ্ৰ দেশতে যিহেতু কৰোনাৰ ত্ৰাসৰ সৃষ্টি কৰিছে আৰু এই কৰোনাৰ ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে যিহেতু বহিৰাজ্যত যিসকল যুৱক যুৱতী আবদ্ধ হৈ আছিল বা যুৱক যুৱতীসকল ইতিমধ্যে ঘৰলৈ উভতি আহিছে তেওঁলোকক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যেৰে কৃষি বিভাগে এই ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে আৰু এই ক্ষেত্ৰত যিহেতু যুৱ প্ৰজন্মৰ হাৰ্ট জুবিন গাৰ্গে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰিছে আৰু যাৰ বাবে কৃষি বিভাগে ইতিমধ্যে কৃষি আৰু পশুপালন বিভাগে মই ক'ব বিচাৰিম যে কৃষি আৰু পশুপালন বিভাগে আৰু খাদ্য শস্য বিভাগে তেওঁলোক ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিৰ্বাচিত কৰাৰ বাবে এক পৰিকল্পনা হাতত লৈছে এই যি পৰিকল্পনা এই পৰিকল্পনাৰ তেওঁলোকে প্ৰস্তাৱ আগবঢ়াইছে জুবিন গাৰ্গলৈ আৰু এই প্ৰস্তাৱক পূৰ্ণভাৱে সহমত আগবঢ়াইছে কিন্তু এতিয়াও চূড়ান্ত সিদ্ধান্ত ল'বলৈ বাকী আছে আনুষ্ঠানিক সিদ্ধান্ত ল'বলৈ বাকী আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কৃষি বিভাগৰ এক আলোচনা অনুষ্ঠিত হ'ব দুই দিনৰ ভিতৰতে আৰু সেই আলোচনাৰ পিছতে এই চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব কিন্তু কেনেদৰে আচলতে যিসকল যুৱক যুৱতী আছে সেই যুৱক যুৱতীয়ে কেনেদৰে কৃষি ক্ষেত্ৰৰ লগত ঢাপলি মেলিব বা কৃষি ক্ষেত্ৰৰ লগত জড়িত হ'ব তাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে কিন্তু এই ক্ষেত্ৰত জুবিন গাৰ্গে যিহেতু সকলো নয়নৰ মণি আৰু যুৱ প্ৰজন্মৰ তেওঁক অনুকৰণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিকে তেওঁক ব্ৰেণ্ড এম্বেচাডৰ হিচাপে লোৱা হৈছে আৰু মই ক'ব বিচাৰিম যে আঁচনি হাতত লোৱা হৈছে সেই আঁচনিৰ নাম হৈছে বৃন্দাবন হাব যাৰ নাম বৃন্দাবন হাব দিয়া হৈছে আৰু বৃন্দাবন হাব আঁচনিৰ জৰিয়তে যিসকল যুৱক যুৱতী বহিৰাজ্যৰ পৰা আহিছে তেওঁলোকক কৰ্মসংস্থাপন দিয়া হ'ব আৰু আত্মনিৰ্ভৰশীল কৰি তোলা হ'ব বিশেষকৈ আত্মনিৰ্ভৰশীল কৰি তোলাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে আৰু যিহেতু লাখ লাখ যুৱক যুৱতী ইতিমধ্যে কৰ্মসংস্থাপন নোহোৱা হৈছে আৰু কৰ্মসংস্থাপন নোহোৱাৰ ফলতে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজি যি কৃষিমন্ত্ৰী অতুল বৰাৰ বাসগৃহত যি বৈঠক অনুষ্ঠিত হ'ল সেই বৈঠকৰ আজি প্ৰথমটো পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু প্ৰথমটো পদক্ষেপত ক'ত কেনেকৈ কৃষি কৰা হ'ব বা ক'ত কেনেকৈ শস্য ৰোৱা হ'ব বা এই যিসকল যুৱক যুৱতী তেওঁলোকক কেনেদৰে উপকৃত কৰা হ'ব বা কৃষিৰ লগত কেনেদৰে জড়িত কৰা হ'ব এই সমগ্ৰ বিষয়টো পৰিকল্পনা হাতত গ্ৰহণ কৰা হৈছে ইয়াৰ পূৰ্বেও দেখিবলৈ পোৱা যায় যে জুবিন গাৰ্গে যিহেতু বিভিন্ন সময়ত পশুপালন বিভাগৰ সৈতেও আলোচনাত বহিছিল আৰু থলুৱা খাদ্য সামগ্ৰী বা আত্মনিৰ্ভৰশীল কেনেদৰে গঢ়ি তোলা হয় তাৰ উদ্দেশ্যে বিভিন্ন বিপণীসমূহো তেওঁলোকে মুকলি কৰিছিল আৰু দুই দিনতে কালিও যিহেতু পাঞ্জাৱত এখন বিপণী মুকলি কৰিছে জুবিন গাৰ্গে আৰু তাত কৃষি মন্ত্ৰী অতুল বৰাও আছিল আৰু যিহেতু পশুপালন বিভাগৰ অধ্যক্ষ মনোজ শইকীয়া ডাঙৰীয়াও আছিল আৰু এনেধৰণে বিভিন্ন ক্ষেত্ৰত জড়িত যিসকল লোক কেনেদৰে আত্মনিৰ্ভৰশীল হৈ পৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে আৰু জুবিন গাৰ্গে যিহেতু খেতিৰ লগতো জড়িত বা ইয়াৰ পূৰ্বেও যিহেতু পৰিৱেশৰ লগতো পৰিৱেশ কেনেদৰে সংৰক্ষণ কৰিব পাৰি তাৰ প্ৰতিও লক্ষ্য ৰখা দেখিবলৈ পোৱা গৈছিল আৰু এনে যি কৃষি বিভাগৰ পদক্ষেপ এই পদক্ষেপৰ প্ৰতি যুৱ প্ৰজন্ম যিসকল আছে অনুপ্ৰাণিত হ'ব বুলি এক আশা কৰিব পাৰি আৰু তাৰ লগতে আত্মনিৰ্ভৰশীল হৈ পৰিব আৰু জুবিন গাৰ্গে যিহেতু সকলোৱে নয়নমণি মই পূৰ্বতো কৈছোঁ এতিয়া ক'ম সকলো নয়নমণি তাৰ বাবে জুবিন গাৰ্গৰ যদি এটা কথা কয় তেন্তে সকলোৱে শুনে বা অসমবাসী বা যুৱ প্ৰজন্ম সকলোৱে শুনে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে তেওঁলোকক আকৰ্ষিত কৰাৰ আপুনি যিটো কথা ইতিমধ্যে উল্লেখ কৰিছে যে জুবিন গাৰ্গ কৃষি ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে সঁচাকৈ উপযুক্ত এইবাবেই কাৰণ জুবিন গাৰ্গক সকলোৱে অনুসৰণ কৰে এটা প্ৰজন্মই জুবিন গাৰ্গক অনুসৰণ কৰে আৰু আজি যিটো সময় বৰ্তমান চলি আছে কৰোনা কাল বুলি কোৱা হয় যিহেতু এই সময়খিনিত যথেষ্ট সমস্যা আছে গতিকে এই সময়ছোৱাত কৃষি ক্ষেত্ৰ বা কৃষি বিপ্লৱৰ কথা যিহেতু আহি পৰিছে নিশ্চিতভাৱে সকলো লোককে উৎসাহিত কৰিব এই ভূমিকা বা এই পদক্ষেপে হিৰক
হয় বাবুৰে আপুনি ঠিকেই কৈছে যে এই যি পদক্ষেপ সকলোকে উৎসাহিত কৰিব, বিশেষকৈ যুৱ প্ৰজন্ম অধিক উৎসাহিত হৈ পৰিব। আৰু যদি চাব যায় আপুনি যিহেতু 21 দিনীয়া লকডাউন, গুৱাহাটীত 21 দিনীয়া লকডাউন হৈছিল, তাৰ পূৰ্বেও সমগ্ৰ দেশতে লকডাউন হৈছিল আৰু লকডাউনৰ বাবে যথেষ্ট যুৱক যুৱতীসকল অসহায় হৈ পৰিছিল, তেওঁলোকৰ কৰ্মসংস্থাপন হেৰুৱাব লৈছিল আৰু তাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল আৰু তেওঁলোকক বহিৰাজ্যৰ পৰা অনাৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিছিল। তেনে সময়ত তেওঁলোকৰ সকলোৰে মনত এটা প্ৰশ্ন হৈছে আমি কি কৰিম বা আমি কেনেদৰে খাম বা আমাৰ ভৱিষ্যত কি হ'ব, এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল আৰু তাৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এনেধৰণৰ পদক্ষেপক কেৱল যুৱক যুৱতীয়ে নহয় আৰু কেৱল অসমৰ যুৱক যুৱতী নহয়, যিসকল অসমৰ বাহিৰৰ বা গ্ৰাম্য বা অন্যান্য যিসকল যুৱক যুৱতী আছে তাৰ প্ৰতি সহায় জনাব। আৰু মই ক'ব বিচাৰিম যে কেৱল বহিৰাজ্যৰ পৰা অহা লোকসকল নহয়, আপুনি চাব যে গ্ৰাম্য অঞ্চলত এনে বহুত যুৱক যুৱতী আছে যিসকল এতিয়াও অসহায় হৈ পৰিছে বা যিসকল কৰ্মসংস্থাপন নাই, তেনে ক্ষেত্ৰতো এই গ্ৰাম্য অঞ্চলৰ যিসকল যুৱক যুৱতী আছে তেনে ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়াব। কিন্তু জুবিন গাৰ্গে এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে যে এই ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা লাগিব, কাৰণ সকলোৱে সহায় সহযোগিতা অবিহনে এই যি বিপ্লৱ, কৃষি বিপ্লৱ কৰাৰ কৃষি বিপ্লৱ সূচনা নহয়, কাৰণ সকলো সহায় সহযোগিতা হ'লেহে এই কৃষি বিপ্লৱৰ সূচনা হয়। কিন্তু ৰাজ্যত যে এক প্ৰকাৰ কৃষি বিপ্লৱ পুনৰ আৰম্ভ হৈছে, এটা এক সুখবৰ বুলি ক'ব পাৰি। আৰু এই কৃষি বিপ্লৱৰ দ্বাৰা যুৱক যুৱতী সকলো আকৰ্ষিত হৈ পৰিব বা উৎসাহিত হ'ব আৰু তাৰ দ্বাৰাতে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ। আৰু আজিৰ দিনটোত সঁচাকৈ এটা ভাল খবৰ বুলি ক'ব পাৰি। এটা আমি এই মুহূৰ্তত যিটো সময় বৰ্তমান চলি আছে, এই সময়ছোৱাত জুবিন গাৰ্গৰ দৰে হাৰ্টথ্ৰব, যাক সকলোৱে হাৰ্টথ্ৰব বুলি কয়, জুবিন গাৰ্গৰ দৰে এগৰাকী বিশেষ ব্যক্তিয়ে যেতিয়া খেতি বাতিৰ প্ৰতি আকৰ্ষিত হৈ আগবাঢ়ি আহিছে, কাৰণ জুবিন গাৰ্গ পূৰ্বৰে পৰা খেতি বাতিৰ প্ৰতি আকৰ্ষিত, গতিকে তেনে ক্ষেত্ৰত যেতিয়া হাতে কামে লাগিবৰ বাবে আগবাঢ়ি আহিছে, যিসকল লোক বহিৰাজ্যৰ পৰা আহি ইয়াত সমস্যাৰ সন্মুখীন হ'ব বুলি ভয় খাই আছে, তেওঁলোকে ভয় খাব লগা একো নাই। আপোনালোক আগবাঢ়ি আহক। আৰু কৃষি ক্ষেত্ৰত যিহেতু যথেষ্টখিনি সুবিধা এতিয়া প্ৰদান কৰাৰ কথা কোৱা হৈছে, ঘোষণা কৰাৰ কথা কোৱা হৈছে, গতিকে নিশ্চিতভাৱে এক শুভ লক্ষণ বুলি ক'ব পাৰি। ধন্যবাদ হীৰক। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ মিত্ৰতাৰ ক্ষেত্ৰত নিমিলা অংক কেতিয়া মিলিব? কংগ্ৰেছ AIDFৰ মিত্ৰতা হ'বনে? কেতবোৰ বাস্তৱিক কথা স্বীকাৰ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। কেতিয়া মিলিব বিৰোধীৰ অংক? হ'বনে কংগ্ৰেছ AIDFৰ মিত্ৰতা? বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথো 8টা মাহ বাকী থকাৰ সময়ত এই বিষয়ক চৰ্চা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত শুকুৰবাৰে নিউজ 18ত সম্প্ৰচাৰিত এক বাতৰিৰ পিছত মুখ খুলিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। গগৈ দাবী কৰে কংগ্ৰেছ AIDFৰ মিত্ৰতা হ'ব। মিত্ৰতা হোৱাটো 90% নিশ্চিত। 100% নাই মই যদি কথা যেতিয়া হোৱা নাই এতিয়া এইকেইদিন, কাৰণ এই ক'ভিডৰ কাৰণে। পিছে আনুষ্ঠানিক মিত্ৰতা এতিয়াও হোৱা নাই। গগৈ স্বীকাৰ কৰিলে মিত্ৰতা প্ৰাথমিক পৰ্যায়তে আছে। কৰোনাৰ বাবে আহিব পৰা নাই বদৰুদ্দিন আজমল। গ্ৰুপত আছে, আমি গ্ৰুপত আছোঁ, কিন্তু আগৰ যিধৰণে কথা পাতি আছোঁ বা যেনেকৈ ষ্টেটমেণ্টবোৰ দি আছোঁ, তেওঁলোকতো কোনো ৰিয়েক্ট কৰা নাই। গভৰ্ণৰ লেভেলত নহয়, তেওঁতো আছে হেৰিতে বম্বেতে আছে, এলা হোৱাই নাই। AIDFৰে মিত্ৰতা নকৰিলে কংগ্ৰেছে দখল কৰিব নোৱাৰে নেকি দিছপুৰ? এসময়ত হু ইজ বদৰুদ্দিন বুলি দম্ভালি মৰা গগৈয়ে এতিয়া কিয় AIDFৰে মিত্ৰতা বিচাৰি হাহাকাৰ কৰিছে? এই সন্দৰ্ভত গগৈয়ে ক'লে, আমি যোৱাবাৰ অকলে আছিলোঁ আৰু তেওঁলোকে গেইন কৰিলে বেলেগ বেলেগ পাৰ্টিৰ লগত এলায়েন্স, BJPৰ লগত 1 নম্বৰ 2 নম্বৰ BPF, তাৰ বাদেও সৰু সুৰা তেওঁলোকৰ পৰাও অলপ চলপ আহে নহয়। আমি কৈছোঁ যিসকলে কাৰ বিৰুদ্ধে হওক বা সাম্প্ৰদায়িক হেৰিৰ বিৰুদ্ধে হওক, এই যিবিলাক তাৰ এণ্টি, সেই গোটেই ফ'ৰ্চবিলাকৰ লগত আমি মিলিবলৈ বিচাৰোঁ। কোনো দলে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে। BJPয়েও নোৱাৰে, কংগ্ৰেছেও নোৱাৰে। আসামত BJPয়েও অকলে এতিয়া নোৱাৰে, আমিও নোৱাৰোঁ। আৰু আজিও এতিয়া বেষ্ট অফ টাইমতে BJP অকলে নাই, আৰু তেতিয়াও পাৰ্চেণ্টেজ আমি বেছি, টোটেল টাইমো বেছি, যিহেতু BJPও আছে বা বাকী আছে, চব জেগাত তেওঁলোক বেছি।
কিন্তু অকলে নহয়। উল্লেখযোগ্য যে কংগ্ৰেছে অজিত ভূঞাৰ দল আৰু আছুৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত কোনো আলোচনা হোৱা নাই বুলি শনিবাৰে সদৰি কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। আৰু আমাৰ সৈতে ফোন যোগে আছে জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা। গতিকে বিজু কুমাৰ ডেকাই এই সন্দৰ্ভত আমাক সবিস্তাৰে জনাব। বিজু, যিহেতু আমি দুপৰীয়াৰ বাতৰিটো এই কথা আমি পাতিছিলোঁ যে যি ধৰণৰ মিত্ৰতাৰ প্ৰসংগ আহি পৰিছে, এনে মিত্ৰতাৰ প্ৰসংগ বাৰে বাৰে উত্থাপন হয়। গতিকে 21ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ এবাৰ মিত্ৰতাৰ প্ৰসংগ উত্থাপন হৈছে। গতিকে এই যি নিমিলা অংক, সেয়া মিলাৰ সম্ভাৱনা কিমান বিজু? হয়, আচলতে কোনো এটা ৰাজনৈতিক দলেই 2021ৰ যি বিধানসভা নিৰ্বাচন আহি আছে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে সপোন দেখিলেও কিন্তু তেওঁলোকৰ যি ৰাজনৈতিক সমীকৰণ, সেই সমীকৰণত মিলা নাই এতিয়ালৈকে। কাৰণ সকলোৱে বিচাৰিছে যে তেওঁলোকে গৰিষ্ঠ সংখ্যক আসন পাব আৰু যিসকল দলৰ সৈতে তেওঁলোকে মিত্ৰতা কৰাৰ কথা কৈ আছে, সেই সকল দলৰ সৈতে মিত্ৰতা কৰিলে তেওঁলোকে আসন বুজাবুজিৰ ক্ষেত্ৰত বা আসন ভাগ বতৰাৰ ক্ষেত্ৰত যিসমূহ কণ্ডিশ্যন থাকে, সেই কণ্ডিশ্যনত কোনো এটা দলৰ সৈতে কোনো এটা দলৰ মিল ঘটা দেখা যোৱা নাই। আৰু সেই কথা আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিজে যি কথা ক'লে সেই কথাৰ পৰা স্পষ্ট হ'ল। তেওঁ এটা কথা স্পষ্ট কৰি দিছে যে অসমত কোনো এটা দলেই আজিৰ তাৰিখত অকলে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহয় বুলি তেওঁ এক বিশ্লেষণ আগবঢ়াইছে। আৰু তেওঁ কৈছে যে কংগ্ৰেছ দেশৰ মাজৰ যি মিত্ৰতা, সেই মিত্ৰতা আৰু 90% এই মিত্ৰতা হ'বই বুলি তেওঁ দাবী কৰিছে। কিন্তু তেওঁ তাৰ লগতে আৰু এটা কথা কৈছে যে বদৰুদ্দিন আজমলৰ সৈতে কংগ্ৰেছৰ আনুষ্ঠানিক বৈঠক এই পৰ্যন্ত হোৱা নাই। মধ্যস্থতাকাৰী সহযোগত প্ৰাথমিক পৰ্যায়ত আলোচনা চলিছে, কিন্তু এই পৰ্যন্ত দুয়োটা গোটৰ দুয়োটা দলৰ নেতৃত্ব এই পৰ্যন্ত বহা নাই একেলগে। কৰোণা মহামাৰীৰ বাবে মুম্বাইত চিকিৎসাধীন অৱস্থাত আছে, বন্দী হৈ আছে বদৰুদ্দিন আজমল, তেওঁ আহিব পৰা নাই। আৰু সেই তাৰ বাবেই মিত্ৰতা সম্ভৱ হৈ উঠা নাই আনুষ্ঠানিকতাটো, এই কথাও কৈছে। কিন্তু এটা কথা ঠিক যে কংগ্ৰেছ আৰু এআইডিএফৰ মিত্ৰতা বিগত বিধানসভা নিৰ্বাচনতো হোৱাৰ কথা আছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী, সেই সময়ৰ মুখ্যমন্ত্ৰীগৰাকী আচলতে বিধিবধালি দিছিল যে একত্ৰিতভাৱে এককভাৱেই তেওঁ বিচাৰিছিল নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে। পৰৱৰ্তী সময়ত দেখা গ'ল যে দুয়োটা দলেই লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ল আৰু বেয়াকৈ মুখ থেকেচা খালে। আৰু পাছত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। আৰু এনে সন্ধিক্ষণত আছুৰ নেতৃত্বত অহা অক্টোবৰত যি আঞ্চলিক এক নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলিছে, সেই নতুন দলটো হ'বলগীয়া দলটোও কিমানখিনি শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব সেইটো সন্দেহৰ অৱকাশ আছে। বিজু, আৰু এটা কথা, যিহেতু মিত্ৰতা প্ৰসংগ উত্থাপন হৈছে, গতিকে আমি কংগ্ৰেছৰ কথা যিহেতু পাতিছোৱে, আমি আৰু এটা প্ৰসংগলৈ যাব পাৰোঁ। যি সময়ত আন এটা চৰ্চা চলি আছে যে BPF আৰু বিজেপিৰ মাজৰ যিটো মিত্ৰতা, সেই মিত্ৰতাটো কিছু পৰিমাণে কেৰুণ লাগিছে বুলি এটা চৰ্চা এই মুহূৰ্তত চলি আছে। বিজু, হয়, এই ক্ষেত্ৰত কেন্দ্ৰীয় বিজেপি নেতৃত্বই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত এক নতুন কৌশল অৱলম্বন কৰিছে আচলতে বিজেপিৰ ফালৰ পৰা। DTC নিৰ্বাচন আহি আছে, খুব সম্ভৱতঃ সকলো ঠিকে থাকে চলিলে স্থগিত হৈ থকা এই নিৰ্বাচন ছেপ্টেম্বৰ মাহৰ শেষৰ ফাললৈ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। আৰু এই নিৰ্বাচনত আচলতে বিজেপি আৰু BPFৰ মাজত যি মিত্ৰতা, সেই মিত্ৰতা পৰিষদীয় নিৰ্বাচনত নাথাকিব। আৰু তাৰ বিপৰীতে বিজেপিৰ ফালৰ পৰা নিজাকৈ তাত প্ৰতিদ্বন্দ্বিতা কৰিছে 26 গৰাকী তাত তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে। আৰু কোৱা হৈছে যোনেই তাত সংখ্যাগৰিষ্ঠতা লাভ কৰিব তাৰ লগতেই বিজেপি থাকিব। এটা নতুন কৌশল, কাৰণ চুক্তি NDP 4টা গোটৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছে। এপছু তাত স্বাক্ষৰ কৰিলে, এপছু ওলাই গৈ UPPLত যোগদান কৰা প্ৰমোদ বড়োৰ নেতৃত্বত আচলতে বিশেষ শক্তি উত্থান হৈছে DTCত। আৰু সেই বিষয়টো এতিয়া চৰ্চাৰ বিষয় হৈছে আচলতে কাৰ লগত বিজেপিয়ে পৰিষদীয় নিৰ্বাচনত চৰকাৰ গঠন কৰিব, সেইটো লক্ষণীয় হ'ব। কিন্তু শেহতীয়া যি পৰ্যালোচনা, সেইমতে কিন্তু সময় পালে BPFে আৰু এই BPFৰ কিন্তু সাংগঠনিক ভিত্তি আৰু জনসমৰ্থন এই মুহূৰ্তত কিন্তু বৃদ্ধি পাবলৈ ধৰিছে বুলি কোৱা হৈছে। নিশ্চয়, হয় বিজু কুমাৰ ডেকা, ধন্যবাদ জনাইছোঁ। কিন্তু এই মিত্ৰতাৰ যি প্ৰসংগ বা মিত্ৰতাৰ যি খেল, সেয়া যিটোৱে ৰাজনৈতিক দল নহওক, সেয়া নিশ্চিতভাৱে অহা নিৰ্বাচনৰ পূৰ্বে লক্ষণীয় হৈ পৰিব আৰু অধিক লক্ষণীয় হৈ পৰিব। ধন্যবাদ জনাইছোঁ বিজু কুমাৰ ডেকা।
আৰু এনেধৰণে দ্য প্ৰাইম টাইম শ্ব'ত আমি খবৰ অব্যাহত ৰাখিম আৰু বহুকেইটা খবৰ আমাৰ হাতত আছে কিন্তু সময় হৈছে চমু বাণিজ্যিক বিৰতি স্বাগতম বিৰতিৰ পাছত একালৰ মন্ত্ৰী 25 বছৰে লখিমপুৰৰ ৰাজভোগ খোৱা উৎপল দত্তৰ খং উঠিছে জনতাৰ অভিযোগ শুনি খং উঠিছে জনপ্ৰতিনিধিগৰাকীৰ বানে জুৰুলা কৰা ঐতিহাসিক ঘুণাসুতি নাহৰণিলৈ বান শুকোৱাৰ পিছত খবৰ ল'বলৈ গৈ বৰ্ণাটক দিলে গালি খপনি আৰু লগতে দিলে বান্ধি লৈ যোৱাৰ ভাবুকিও চৰিয়াই গাল ফালি দিম বান্ধি লৈ যাম তোক লখিমপুৰৰ বিধায়ক উৎপল দত্ত বানৰ সময়ত বন্যাৰ্তৰ কাষলৈ নগ'ল পানী শুকোৱাৰ পিছত খবৰ ল'বলৈ গৈ বন্যাৰ্তৰ সৈতে কৰিলে তৰ্কাতৰ্কি পাৰিলে গালি খপনি দিলে বান্ধি লৈ যোৱাৰ ভাবুকি বানে জুৰুলা কৰা ঐতিহাসিক ঘুণাসুতিৰ নাহৰণিৰ দৃশ্যয়া বান শুকোৱাৰ পিছত বন্যাৰ্তৰ খবৰ ল'বলৈ গৈছিল বিধায়ক উৎপল দত্ত জনপ্ৰতিনিধিৰ আগত বানে সকলো ধুই নিয়া দাইজে উজাৰিলে ক্ষোভ কাৰণ তেওঁলোকে নাপালে বান সাহায্য সাহায্য সামগ্ৰী সকলো হাত কৰিলে দলৰ নেতা পালি নেতাই খাবলৈ এটুপি বিশুদ্ধ পানী নোপোৱা জনতাই উভতি ধৰিলে জনপ্ৰতিনিধিগৰাকীক পিছে জনপ্ৰতিনিধিক ভোটহে লাগে ক্ষমতাহে লাগে জনতাৰ অভিযোগ শুনিলে খং উঠে জনপ্ৰতিনিধিৰ নিজৰ দোষ ঢাকিবলৈ ৰঙা চকু দেখুৱাই বিধায়কে ভাবুকি দিলে বন্যাৰ্তক সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল কেমেৰাত ওলাই পৰিল জনপ্ৰতিনিধিৰ আচল স্বৰূপ লখিমপুৰৰ বিধায়ক উৎপল দত্তৰ এই মাফিয়াগিৰিক লৈ তোলপাৰ লাগিছে লখিমপুৰত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ বানপানী ক্ষয়ক্ষতি হোৱা আৰু তেওঁলোকৰ গৰাখহনীয়াৰ এই বিষয়ে যদি বিধায়ক মহোদয়ক জ্ঞাত কৰাব যাওঁতে যদি বিধায়ক মহোদয়ে এই মানুহবিলাকক ধৰি বান্ধি লৈ যাম বুলি কয় ধৰি বান্ধি লৈ যোৱাৰ ধমক দিয়ে তেতিয়াহ'লে এনেকুৱা এজন বিধায়ক এনেকুৱা এজন বিধায়ক প্ৰয়োজন নাই আমাক এনেকুৱা বিধায়কক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ কঠোৰ ভাষাৰে গৰিহণা দিছোঁ তেনেকুৱা এই বিধায়ক উৎপল দত্ত ডাঙৰীয়া দেৱক আমি উচিত প্ৰত্যুত্তৰ দিম 21 চনত আপুনি চিন্তাই নকৰিব আপোনাক উচিত প্ৰত্যুত্তৰ পাবলৈ আপুনি সাজু হৈ থাকক লখিমপুৰৰ পৰা সঞ্জীৱ লাহন নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ আছে সঞ্জীৱ লাহন ঘটনা সন্দৰ্ভত ইতিমধ্যে আমি সবিস্তাৰে জনালো নিউজ 18ত আমি সবিস্তাৰে দেখুৱালো আৰু জনালো কিন্তু কথা হৈছে যে যিসকলে দুৰ্ভোগ ভুগিছে বিশেষকৈ লখিমপুৰৰ বান সকলোৰে অৱগত তেওঁলোকে মাথো নিজৰ দুখ দুৰ্দশাৰ কথা কৈছিল কিন্তু দেখিবলৈ পোৱা গ'ল যে উৎপল দত্তৰ যিটো খং যেনেধৰণে তেওঁ খং উজাৰিলে গতিকে সেই খং আচলতে তেওঁ কি কাৰণত এনেধৰণৰ এটা পৰ্যায় পালেগৈ যে চৰিয়াম ভুকুৱামলৈকে গালি খপনি পাৰিলে
হয় পাপৰি চাওক যে আমি গোটেই ঘটনাটো পুংখানুপুংখভাৱে তদন্ত কৰিছিলো আমি খবৰ লৈছিলো যে উৎপল দত্তইনো কিয় সেই পৰিৱেশ সৃষ্টি কৰিলে তেতিয়া আমাৰ হাতত যিখিনি তথ্য আহি পৰিছে যে স্থানীয় গুণাসুতিৰ পৰা আমি পোৱা তথ্য অনুসৰি যে বানপানীৰ সময়তে গুণাসুতিলৈ টিৰপাল টিউবেল আৰু কিছু খাদ্য সামগ্ৰী ৰাজহ বিভাগৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছিল আৰু সেইখিনি উৎপল দত্তই নিজৰ ব্যক্তিগত সহায়ত আৰু লগতে দলীয় কৰ্মীসকলৰ অগপৰ এজিপি দলীয় কৰ্মীসকলৰ সহযোগত তেওঁ বিতৰণ কৰিছিলে আৰু বিতৰণ কৰিবলৈ যাওঁতে পাপৰি এটা কথা লক্ষ্য কৰিব লাগিব যে এজিপি যি উৎপল দত্তৰ যিজন ব্যক্তিগত সহায়ক গৈছিলে বা যিসকল সাংগু পাংগু গৈছিলে তেওঁলোকে কিন্তু অগপৰ যিসকল কৰ্মী আছিলে বা উৎপল দত্তৰ অনুগামী আছিলে তেওঁলোকৰ মাজতহে বিতৰণ কৰিছিলে আৰু বাদ পৰি গৈছিলে সেই অঞ্চলটোৰ বহু কেইখন গাঁও আৰু পাপৰি আমি জনাব পাৰো যে কলিয়নী বালিভেটা নাহৰণী বামুণীজান সেই এটাকেইখন গাঁও খুব বেয়া ধৰণে বানত ডুবিছিলে আৰু এতিয়া তাত গৰাখহনীয়া চলি আছে সেই এটাকেইখন গাঁৱৰ বহু সংখ্যক লোক এতিয়াও কিন্তু চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ আছে আৰু সেই গাঁওখনৰ ৰাইজৰ হৈ মাত পাতিবলৈ ওলাই আহিছিলে এজন যুৱক শিক্ষিত যুৱক যিজন যুৱকৰ মাত আমাৰ দৰ্শকসকলে টিভিত দেখিছে শুনিছে যে সেইজন এজন শিক্ষিত যুৱক দিলকু কুটুম এই দিলকু কুটুমে আহি সুধিছিলে যে আপুনি এনেকুৱা কিয় কৰিলে যে অকলে অগপ সমৰ্থকসকলক ৰিলিফ দিলে বান সাহায্য দিলে বাকীসকলক কিয় বাদ পেলালে তেনেকুৱা ধৰণৰ প্ৰশ্ন পোনপটীয়াকৈ ৰাজহুৱাভাৱে সোধাৰ কাৰণে একেচাতে উৎপল দত্ত ডাঙৰ খাই উঠিল আৰু সেই যুৱকজনৰ প্ৰতি চৰিয়াম বা বান্ধি লৈ যাম তেনেকুৱা ধৰণৰ বাক্যবান কৰিবলৈ আৰম্ভ কৰিলে আৰু অৱশেষত সেই যুৱকজনক স্থানীয় লোক আৰু উৎপল দত্তৰ লগত যিসকল গৈছিলে নেতা পালি নেতা তেওঁলোকে আঁতৰাই পঠিয়ালে কিন্তু গোটেই সমগ্ৰ ঘটনাটোৱে ঘুণাসুতি অঞ্চলত বহুত বেয়াকৈ প্ৰভাৱ পেলাইছে আৰু খুব সোনকালে কেইঘণ্টামানৰ পিছতো হয়তো উৎপল দত্তই বিধায়ক উৎপল দত্তই ঘুণাসুতিৰ পৰা এনেকুৱা এটা বাৰ্তা পাব যিটো বাৰ্তা নেকি 2021 যে উৎপল দত্তৰ যে নিৰ্বাচনত ফলাফল বেয়া আহিব সঞ্জীৱ প্ৰসংগ হৈছে যে এজন ভুক্তভোগীয়েহে বুজি পায় তেওঁ কিমান এটা সমস্যাৰ মাজত তেওঁ জীৱন কটাবলগীয়া হৈছে কাৰণ পুনৰ কৈছো যে লখিমপুৰৰ বান সকলোৰে অৱগত গতিকে নিশ্চিতভাৱে অৱগত বিধায়ক গৰাকীৰো গতিকে তেনে ক্ষেত্ৰত অৱস্থাৰ বুজ লোৱাৰ পৰিৱৰ্তে তেওঁ মাৰপিটৰ প্ৰসংগলৈ আহিল গতিকে নিশ্চিতভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'বই সঞ্জীৱ নিশ্চিতভাৱে আপুনি একেবাৰে সঁচা কথা ক'লে যিজন বিধায়কৰ সমষ্টি বাৰিষা আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন অংশত বানপানী হয় গৰাখহনীয়া হয় সেই অঞ্চলটোৰ সেই সমষ্টিটোৰ বিধায়কজন কিমান স্পৰ্শকাতৰ হ'ব লাগিছিলে বা কিমান দায়িত্বশীল হ'ব লাগিছিলে সেই কথাটো আমাৰ দৰ্শকসকলে বা সকলোৱে অনুভৱ কৰিব পাৰিছে কিন্তু তাৰ পৰিৱৰ্তে পাপৰি আৰু এটা কথা উল্লেখ কৰিব লাগিব বিশেষতঃ ঘুণাসুতি অঞ্চললৈ উৎপল দত্ত যায় কেৱল আৰু বিয়া খাবলৈ যেতিয়া ৰাইজ সমস্যাত থাকে তেতিয়া কিন্তু তেখেত তালৈ নাযায় আৰু যেতিয়া নেকি যিটো দৃশ্য আমি দেখুৱাই আছো সেই দৃশ্যটো হ'ল বানপানীৰ শুকোৱাৰ পিছত আৰু যিটো অংশত গৈ তেখেতে বহিবলৈ যত্ন কৰিছে বহি সভা পাতিবলৈ যত্ন কৰিছে সেই অঞ্চলটোৰ পৰা গৰাখহনীয়া বহুত দূৰত তেওঁ গৰাখহনীয়া হৈ থকা কাষতো নাই মুঠৰ ওপৰত ক'বলৈ গ'লে নিৰাপদ স্থানত থাকে লখিমপুৰৰ বিধায়ক উৎপল দত্ত আৰু যেতিয়া সুখৰ দিন আহে তেতিয়াহে তেওঁ ৰাইজৰ কাষলৈ যায় স্বাভাৱিকতে ভাবি ক'ব লাগিব এনেকুৱাবিলাক আচৰণৰ পৰা যিসকল লোক আছে সাধাৰণ লোক আছে তেওঁলোকৰ খং উঠাটো স্বাভাৱিক আৰু তেওঁলোকে পোনপটীয়াকৈ প্ৰশ্ন কৰিবলৈ বিধায়কজনৰ ওচৰলৈ গৈছে কাৰণ তেওঁলোকৰ হক আছে কাৰণ এখন গণতান্ত্ৰিক দেশ নিজৰ সঞ্জীৱ পোনপটীয়াকৈ তেওঁলোকে যেতিয়া মুখামুখি কয় প্ৰত্যক্ষভাৱে যেতিয়া তেওঁলোকে লগ পাইছে বিধায়কগৰাকীৰ সমস্যাৰ কথা বিধায়কগৰাকীকেই ক'ব গতিকে এতিয়া প্ৰশ্ন উঠিছে যে বিধায়কগৰাকী কিমানবাৰ এই যেতিয়া বানপানী হৈ আছিলে কিমানবাৰ গৈছে তেনেকুৱা ধৰণৰ ঠাইলৈ কিমানবাৰ পৰিদৰ্শনৰ বাবে গৈছিল সঞ্জীৱ হয় বাপুৰি আমি স্থানীয় লোকৰ পৰা জানিছো আমি স্থানীয় লোকৰ পৰা আমি গম পাইছো তেওঁলোকে পোনঠাতে গৈছে যেতিয়া বানপানী হয় উৎপল দত্তৰ তাত বিধায়ক উৎপল দত্তৰ তাত নাম নিচানেই নাথাকে যেতিয়া গৰাখহনীয়াত ৰাইজে ইটোৰ পিছত সিটো ঘৰ সলাবলগীয়া হয় নিজৰ ঘৰখন এৰি কৰবালৈ যাবলগীয়া হয় তেতিয়া সেই সকল লোকৰ ওচৰত উৎপল দত্ত নাথাকে কেৱল যেতিয়া দহা কাজ বিয়া পাতে তেতিয়াহে উৎপল দত্ত হেনো গুণাসুতিলৈ যায় এয়াই আছিল গুণাসুতিৰ পৰা স্থানীয় যিসকল লোক তেওঁলোকে কৰা মন্তব্য সেয়া আমাৰ মন্তব্য নহয় কিন্তু ডাঙৰ কথা হ'ল কি চাওক যে যি উৎপল দত্তৰ নিচিনা এজন বিধায়কে বা এজন প্ৰাক্তন মন্ত্ৰীয়ে যেনেকুৱা ধৰণৰ আজি আচৰণ কৰিলে যেনেকুৱা ধৰণৰ আচৰণ আমি টিভি পৰ্দাত দেখুৱাই আছো নিশ্চিতভাৱে সঞ্জীৱ গ্ৰহণযোগ্য নহয় হয় সঞ্জীৱ আপোনাক ধন্যবাদ জনাইছো আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে এগৰাকী বিধায়কে যাৰ বিধায়ক এগৰাকীৰ ওচৰত মুখামুখিকৈ সমস্যাৰ সমাধান বিচাৰি গৈছিল সাধাৰণ ৰাইজ যিসকলে দুৰ্ভোগ ভুগিছে তেওঁলোকে ঘৰ বা মাটি ভেটি হেৰুৱাইছে কিন্তু বিধায়কগৰাকীয়ে কেনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আপোনালোকে স্বচক্ষুৰে নিশ্চয় প্ৰত্যক্ষ কৰিছে খবৰ আৰু আছে সময়টি বিৰতি উভতি আহিছো বিৰতিৰ পাছত বিজেপি জিলা কমিটিৰ নামত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নামত মাটি আবণ্টন দিয়াৰ সিদ্ধান্তক অনুমোদন জনাইছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন কেবিনেটে কিন্তু বিষয়টো গোপনে ৰখা হ'ল এই সন্দৰ্ভত মুখ খুলিলে সোণোৱাল চৰকাৰৰ এজন মন্ত্ৰীয়ে
চাওঁ আহক আমাৰ এই বিশেষ ৰিপৰ্ট। বিজেপি জিলা কমিটিৰ নামত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নামত মাটি আবণ্টন দিয়াৰ সিদ্ধান্তক অনুমোদন জনাইছিল ৰাজ্যিক কেবিনেটে, কিন্তু বিষয়টোক গোপনে ৰখা হ'ল। এই সন্দৰ্ভত মুখ খুলিলে ৰাজ্য চৰকাৰৰে এজন মন্ত্ৰীয়ে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে সদৰি কৰিলে বিজেপিৰ জিলা কমিটিৰ নামত কেবিনেটে মাটি প্ৰদানত অনুমতি দিয়াৰ তথ্য। নলবাৰী জিবি কাৰ্যালয়, বৰপেটা বিজেপি কাৰ্যালয় এনেকুৱা ধৰণে তেওঁলোকে যেনেকৈ চাৰ্কুল অফিচ বা ডিচিৰ পৰা আহিছে প্ৰপ'জেল, আমি সেনেধৰণে আমি অনুমোদন জনাই দিছোঁ। বিভিন্ন জিলাৰ পৰা যিবিলাক প্ৰপ'জেল আহিছে, বহুত দিন ধৰি কিছুমান প্ৰপ'জেল পেণ্ডিং আছিলে, এইবিলাক আমি যাতে খৰতকীয়াকৈ চলিউশ্যন কৰিব পাৰোঁ তাৰ কথা আমি ব্যৱস্থা কৰিছোঁ। মাটি আমি ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে আমি 3 বছৰৰ কাৰণে দিয়াৰ এটা ব্যৱস্থা হৈছে। ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ এইটো এটা প্ৰপ'জেল কালি আলোচনা হৈ পাছ হৈছে। মন্ত্ৰী যোগেন মোহনে ক'লে শংকৰদেৱ বিদ্যানিকেতনৰ বাবেও দিয়া হৈছে মাটি। 10খন বিদ্যালয়ক মাটি দিয়াৰ সিদ্ধান্ত অসম কেবিনেটৰ। যোৱা 24 মে'ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছিল এনে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কিন্তু 26 মে'ৰ কেবিনেটৰ বহুকেইটা সিদ্ধান্তৰ কথা ৰাজহুৱা নকৰিলে চৰকাৰৰ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। অৱশ্যে চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনাবলৈ গৈ মন্ত্ৰী মোহনে ক'লে চৰকাৰ নিজৰ, গতিকে দলৰ জিলা কমিটিক দিয়া হৈছে মাটিৰ আবণ্টন। শংকৰদেৱ শিশু নিকেতনৰ আমি কেইবাখনো আমি এতিয়ালৈকে প্ৰায় 10খনমান বিদ্যালয়ৰ কাৰণে আমি অনুমোদন জনাইছোঁ। কাৰণ এইটো তেওঁলোকৰ যিটো প্ৰপ'জেল চাৰ্কুল অফিচৰ পৰা আহিছে আৰু তেওঁলোকৰ য'ত ক'ৰবাত 4 বিঘা 2 বিঘা এনেধৰণে জিলাৰ বিজেপি দুখনৰ প্ৰপ'জেল মতে তেওঁলোকক মাটি অনুমোদন দিয়া হৈছে। কেবিনেটৰ সিদ্ধান্তৰ কথাক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গোপন কৰাক লৈ সমালোচনাত মুখৰ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। এই এওঁলোকৰ মানুহৰটো কোনো কি কয়, কোনটো কেতিয়াবা লুকুৱাই ৰাখিব, কোনটো মিছা কথা কয়, মানে এতিয়া এডভান্টেজ আছে আমাৰ। এতিয়া ক'ত কিমান নিলে মাটি, কেইটা ইণ্ডাষ্ট্ৰি আহিলে? মইতো জনাত ইণ্ডাষ্ট্ৰি গৈয়ে আছে, আহিব বেলেগ কথাটো নাই। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে বিজেপিৰ জিলা কমিটিৰ নামত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নামত মাটি আবণ্টন দিয়াৰ সিদ্ধান্তক মুখ্যমন্ত্ৰীগৰাকীয়ে অনুমোদন জনালে, কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, কিন্তু তাৰ পাছতো কিয় গোপনে ৰখা হ'ল? কিয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই ক্ষেত্ৰত কোনো কথাই তেওঁ ইতিমধ্যে সংবাদ মাধ্যমৰ আগত তেওঁ নজনালে? ইমানবোৰ কেবিনেটৰ সিদ্ধান্তৰ কথা জনোৱাৰ পাছতো এই দুটা প্ৰসংগ কিয় বাদ পৰি ৰ'ল? গতিকে মন্ত্ৰীগৰাকীয়ে আৰু কি কৈছিলে আমি আগবঢ়াম। নলবাৰী জিবি কাৰ্যালয়, বৰপেটা বিজেপি কাৰ্যালয় এনেকুৱা ধৰণে তেওঁলোকে যেনেকৈ চাৰ্কুল অফিচ বা ডিচিৰ পৰা আহিছে প্ৰপ'জেল, আমি সেনেধৰণে আমি অনুমোদন জনাই দিছোঁ। বিভিন্ন জিলাৰ পৰা যিবিলাক প্ৰপ'জেল আহিছে, বহুত দিন ধৰি কিছুমান প্ৰপ'জেল পেণ্ডিং আছিলে, এইবিলাক আমি যাতে খৰতকীয়াকৈ চলিউশ্যন কৰিব পাৰোঁ তাৰ কথা আমি ব্যৱস্থা কৰিছোঁ। মাটি আমি ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে আমি 3 বছৰৰ কাৰণে দিয়াৰ এটা ব্যৱস্থা হৈছে। ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ এইটো এটা প্ৰপ'জেল কালি আলোচনা হৈ পাছ হৈছে। শংকৰদেৱ শিশু নিকেতনৰ আমি কেইবাখনো আমি এতিয়ালৈকে প্ৰায় 10খনমান বিদ্যালয়ৰ কাৰণে আমি অনুমোদন জনাইছোঁ। কাৰণ এইটো তেওঁলোকৰ যিটো প্ৰপ'জেল চাৰ্কুল অফিচৰ পৰা আহিছে আৰু তেওঁলোকৰ য'ত ক'ৰবাত 4 বিঘা 2 বিঘা এনেধৰণে জিলাৰ বিজেপি দুখনৰ প্ৰপ'জেল মতে তেওঁলোকক মাটি অনুমোদন দিয়া হৈছে। 10খনকৈ শংকৰদেৱ বিদ্যানিকেতনৰ বাবে মাটি আবণ্টন দিয়া হৈছে। এটা অতি গুৰুত্বপূৰ্ণ খবৰ, এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত, আৰু এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত, অনুমোদনো জনোৱা হৈছে, কিন্তু এই কথা নজনালে বা এই কথা কিন্তু সংবাদ মাধ্যমৰ আগতো জনোৱা নহ'ল বা কোনেও নাজানিলে, আৰু অৱশেষত এতিয়া মুখ খোলাৰ পাছত এই কথা প্ৰচাৰিত হৈ পৰিছে। কিন্তু কংগ্ৰেছেও এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি আগবঢ়াইছিলোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কেনেধৰণে তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। গতিকে এই ক্ষেত্ৰত আৰু এটা প্ৰসংগ উত্থাপন হৈছে, বিশেষকৈ বিজেপিৰ কাৰ্যালয়ৰ কথা যিহেতু কোৱা হৈছে, গতিকে বিজেপিৰ জিলা কমিটিৰ নামতো বা ব্যক্তিগত খণ্ডৰ কথা আমি ইতিমধ্যে কৈছোঁৱে, বিদ্যালয়ৰ কথা, যে মাটি আবণ্টন দিয়াৰ সিদ্ধান্তৰ কথা কিন্তু কোনোপধ্যে জনোৱা হোৱা নাই বা নাজানিলে। আৰু এই মুহূৰ্তত আমি আমাৰ সাংবাদিক যিহেতু হীৰক আছে, হীৰকৰ সৈতে আমি সংযুক্ত হ'ম, আৰু হীৰকৰ সৈতে আছে কংগ্ৰেছ নেতা দিলীপ শৰ্মা। গতিকে প্ৰতিক্ৰিয়া আমি তেওঁৰ পৰা লাভ কৰিম। হয় ডাঙৰীয়া, স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ দিলীপ শৰ্মা ডাঙৰীয়া। আৰু প্ৰথমতে আপোনাৰ পৰা এই সমূহ কথা আপুনি নিশ্চয় ইতিমধ্যে শুনিছে, গতিকে প্ৰথম প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিম আপোনাৰ পৰা। প্ৰথম কথা কেবিনেট, অসম চৰকাৰৰ যিটো কেবিনেট সিদ্ধান্ত হোৱা বুলি আপোনালোকে কৈছে, এইখন আমি এতিয়াও দেখা নাই। কিন্তু যদি কেবিনেট সিদ্ধান্ত তেওঁলোকে কৰিছিলে 26 মে'ত, আপোনালোকে 26 মে'ত কৰা বুলি কৈছে,
কেবিনেটৰ সকলো সিদ্ধান্ত অসম ৰাইজক জনোৱাটো এখন চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি যিখন চৰকাৰৰ আস্থা থাকে সেইখন চৰকাৰে কেবিনেটত গৃহীত কৰা সকলো সিদ্ধান্ত ৰাইজক জনোৱাটো তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে প্ৰথম কথা সোণোৱাল চৰকাৰে যদি এনেকুৱা সিদ্ধান্ত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ তেওঁলোকে লুকুৱাই ৰাখিছে ৰাইজক অৱগত কৰিবলৈ বিচৰা নাই এইটো প্ৰথম অপৰাধ তেওঁলোকৰ এইটো জনোৱাটো উচিত আছিল 2 নম্বৰ কথাটো হৈছে কি শংকৰদেৱ শিশু নিকেতনক তেওঁলোকে চৰকাৰী ভূমি দিব এই ক্ষেত্ৰত আমাৰ বিশেষ ক'বলগীয়া নাই যদি বেচৰকাৰী তেনেকুৱা শিক্ষানুষ্ঠানক তেওঁলোকে ভূমি দিবলৈ লৈছে আমাৰ তাত আপত্তি কৰিবলগীয়া নাথাকে কিন্তু অকল শংকৰদেৱ শিশু নিকেতন কিয় অসম জাতীয় বিদ্যালয় আছে অসম জাতীয় বিদ্যালয়ৰ বিভিন্ন শাখা অসমৰ বিভিন্ন প্ৰান্তত আছে সেইবোৰৰ উপৰিও বিভিন্ন বেচৰকাৰী শিক্ষানুষ্ঠান আছে যিবোৰে অসমৰ জাতীয় জীৱনত এটা গুৰুত্বপূৰ্ণ তেওঁলোকে অৱদান আগবঢ়াইছে বেকৈ অসম জাতীয় বিদ্যালয়ৰ কথা মই কৈছো আজি যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈছে সেইখন চৰকাৰে অসমীয়া জাতিৰ হকে কাম কৰা এটা শিক্ষানুষ্ঠানক বেচৰকাৰী খণ্ডৰ এটা শিক্ষানুষ্ঠানক মাটি দিবলৈ ভূমি দিবলৈ বিচৰা নাই কিন্তু এইটো আমি ভাবো আমাৰ দাবীটো আছে কি তেওঁলোকে ভূমি দিয়ক কিন্তু সকলো শিক্ষানুষ্ঠান যিবোৰ বেচৰকাৰী শিক্ষানুষ্ঠান সকলোকে তেওঁলোকে ভূমি দিয়ক আমাৰ তাত আপত্তি কৰিবলগীয়া একো নাথাকে 2 নম্বৰ বিষয়টো হৈছে বিজেপিৰ তেওঁলোকৰ যিবোৰ জিলা কাৰ্যালয় তেওঁলোকে স্থাপন কৰিব চৰকাৰী ভূমিত এই বিষয়টো আপোনালোকে কৈছে জিলা কাৰ্যালয় এইটো কোনো পধ্যে সমৰ্থনযোগ্য কথা নহয় এইটো হ'ব নোৱাৰে যদিহে অসম কেবিনেটে এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত আমি বিৰোধিতা কৰিম এই কাৰণে যদি চৰকাৰী ভূমি আছে চৰকাৰী ভূমি তেওঁলোকে যিখন চৰকাৰে নিবনুৱা সংস্থাপন দিবলৈ পৰা নাই চাকৰি বাকৰিৰ কথা মই কোৱা নাই তাতোকৈ তেওঁলোকে গাঁও অঞ্চলত বা বিভিন্ন অঞ্চলত চহৰ অঞ্চলত যদি চৰকাৰী ভূমি আছে তেওঁলোকে বিজেপিৰ কাৰ্যালয়ৰ কাৰণে চৰকাৰী ভূমি দিয়াতকৈ তেওঁলোকে নিবনুৱা যুৱক যুৱতীক সংস্থাপিত কৰিবৰ কাৰণে বা তেওঁলোকে সমবায় ভিত্তিত নিবনুৱা যুৱক যুৱতীসকলক উৎসাহিত কৰিবৰ কাৰণে তেওঁলোকে সেই চৰকাৰী ভূমি এলটমেণ্ট নিদিয়ে কিয় সেইটো কৰিলে অসমৰ জাতীয় জীৱনৰ অসমৰ অৰ্থনীতিৰ প্ৰতি এটা তেওঁলোকৰ অৱদান আগবঢ়া হ'ব তাৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ দলীয় কাৰ্যালয় চিন্তা কৰিছে এই চৰকাৰখনৰ আচলতে কেৰেক্টাৰে চৰিত্ৰ হৈছে এইটো তেওঁলোকে দেশৰ অৰ্থনীতি জহন্নামে যাওক তেওঁলোকৰ তাত চিন্তা কৰিবলগীয়া একো নাই তেওঁলোকে দিল্লীত তেওঁলোকে যিটো কাৰ্যালয় বনাইছে তেওঁলোকে গোটেই ৰাজ্যবোৰতো গোটেই জিলাবোৰতো মাত্ৰ তেওঁলোকে চৰকাৰী তেওঁলোকে মাটি আবণ্টন দি নিজৰ কাৰ্যালয় স্থাপন কৰিবৰ কাৰণেহে উঠিবৰি লাগিছে তেওঁলোকে নিবনুৱাৰ কথা চিন্তা নকৰে তেওঁলোকে সমবায় ভিত্তিত কোনোবা কৃষি কাৰ্য কৰিব সেইবোৰৰ প্ৰতি তেওঁলোকৰ কোনো চিন্তা নাই সমগ্ৰ বিষয়টো কিন্তু অনুমোদন জনোৱাৰ পাছতো জনোৱা নহল তাতোকৈ ডাঙৰ কথাটো সেইটোৱে যে কেবিনেটৰ অনুমোদন জনোৱাৰ পাছতো কিন্তু এতিয়ালৈকে জনোৱা নহল মই সেইটোৱে কৈছো যে গণতন্ত্ৰৰ প্ৰতি যিখন চৰকাৰৰ শ্ৰদ্ধা আছে সংবিধানৰ প্ৰতি যিখন চৰকাৰৰ শ্ৰদ্ধা আছে সেইখন চৰকাৰে কেবিনেটত লোৱা সিদ্ধান্ত ৰাইজক জনোৱাটো উচিত আছিল এইটোৱে প্ৰথম তেওঁলোকে অপৰাধ কৰিছে এইটোৱে তেওঁলোকৰ প্ৰথম অপৰাধ যে তেওঁলোকে কেবিনেটত সিদ্ধান্ত হোৱা এটা বিষয় তেওঁলোকে ৰাইজক তেওঁলোকে কিয় জনাবলৈ বিচৰা নাই তেওঁলোকৰ ৰাইজৰ ওপৰত আস্থা নাই যি ৰাইজৰ ভোটেৰে তেওঁলোকে নিৰ্বাচিত হৈছে তেওঁলোকে সেই কেবিনেটে সেই মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে ৰাইজক জনাবলৈ বিচৰা নাই এই কামটো আমি কৈছো এইটো তেওঁলোকে অপৰাধ কৰিছে এইটো অপৰাধ বুলি আমি পুনৰাই ক'ম যে আমি এনেকুৱা তেওঁলোকৰ গঢ়িত কাৰ্যক আমি গৰিহণা দিছো তেওঁলোকে কিয় কথাবোৰ স্বচ্ছভাৱে ক'বলৈ নিবিচাৰে তেওঁলোকৰ ভিতৰৰ কথাবোৰ ৰাইজক সিদ্ধান্তবোৰ কিয় তেওঁলোকে জনাবলৈ তেওঁলোকৰ আগ্ৰহ নাই কিয় তেওঁলোক আগ্ৰহী হয় কিয় তেওঁলোকে লুকুৱাই ৰাখিবলৈ বিচাৰিছে যে এনেকুৱা কথাৰ পৰা বুজা যায় এইখন চৰকাৰৰ এইখন কেবিনেটৰ সাধাৰণ মানুহৰ প্ৰতি ভোটাৰ ৰাইজৰ প্ৰতি গণতন্ত্ৰৰ প্ৰতি সংবিধানৰ প্ৰতি কোনো শ্ৰদ্ধা নাই হয় নিশ্চয় দিলীপ শৰ্মা ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছো প্ৰতিক্ৰিয়া আছিল দিলীপ শৰ্মা ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া ইতিমধ্যে ব্যক্ত কৰিছে কংগ্ৰেছৰ তৰফৰ পৰা লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি বিষয়টো ইতিমধ্যে কৈছোৱে যে 26 মে কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল কিন্তু এই সিদ্ধান্তৰ কথা জনোৱা নহল এটি পাছত উভতি আহিছো জীৱনৰ বিয়লি বেলা জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে তামাৰহাটৰ এগৰাকী বৃদ্ধই বিগত 8 মাহে বজাৰত দিন ৰাতি কটাইছে 80 ঊৰ্ধ্বৰ বৃদ্ধগৰাকীয়ে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বৃদ্ধগৰাকীক সহায় কৰিবলৈ আহ্বান ৰাইজৰ বাজারতে থাকেন কতদিন ধরে থাকেন এই বাজারত কতদিন ধরে থাকেন 80 ঊৰ্ধ্বৰ এগৰাকী বৃদ্ধ বজাৰত অনাই বনাই ঘূৰি ফুৰিছে দোকানী বা বজাৰ কৰা মানুহে কেতিয়াবা খাবলৈ দিছে কেতিয়াবা অলপ খুচৰা পইচা দি সহায় কৰিছে বৃদ্ধগৰাকীয়ে মাজে মাজে কোনোবা দোকানত বহি জিৰণি লৈছে কাৰণ দুৰ্বল শৰীৰ
খোজকাঢ়োতে হাত ভৰি কঁপে থৰক বৰককৈ খোজ দিব লগা হয় এসময়ত ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত উত্তৰ কাছাৰখানাত বসবাস কৰিছিল বীৰেন ৰায়ে মাক দেউতাক ভাই ভনীসকলেও ইহ সংসাৰৰ পৰা গুচি যোৱাৰ পিছত তামাৰহাটৰ তালুৱা গাঁৱত থকা ছোৱালীৰ ঘৰত উপস্থিত হয় কিন্তু জোৱায়েক শহুৰেকে বিনয় ৰায়ক ঘৰৰ পৰা উলিয়াই দিয়ে পিছত থাকিবলৈ ঠাই নথকাত আজি 8 মাহে হাতীধৰা বজাৰতে আছে তেওঁ দিনত অনাই বনাই ঘূৰি ফুৰে আৰু ৰাতি হলে কোনোবা এখন দোকানৰ বাৰান্দাত থাকে অতি কষ্টকৰ জীৱন যাপন কৰিছে বৃদ্ধগৰাকী ভাই বোন সবে খালি গেছে আমি নিদিবে কথা করি বিক্রি করি বাবা জামাই বাবা জামিয়া বিক্রি দিয়েছে বাবা জামাই কি নাম কি জামাই মনুষ্য বাবা বুড়ে বলেন বাবা বুড়ে হয়ে গেল বাবা বুড়ে হয়ে গেল কেউ কিছু নথকা বীৰেন ৰায় এতিয়া বৃদ্ধ বয়সতো লাভ কৰা নাই কোনো চৰকাৰী আঁচনি ৰাইজে অনুৰোধ জনাইছে বেচৰকাৰী সংস্থা বা চৰকাৰে বৃদ্ধ বীৰেন ৰায়ক থকা খোৱাৰ ব্যৱস্থা কৰি দিবলৈ আজি প্ৰায় 6-7 মাহ ধৰি আমাৰ হাতীধৰা বজাৰত আছে কিন্তু আমি বজাৰত যিবিলাক মানুহ আছো এইবিলাকে তেওঁলোকক যিখিনি দিব লাগে খাদ্য সামৰ্থ্য অনুযায়ী সেইখিনি খাই তেওঁলোকে জীয়াই আছে ৰাইজক তথা প্ৰশাসনক জনাব বিচাৰিছো অনুৰোধ জনাইছো অতি সোনকালে এই মানুহজনক বৃদ্ধাশ্ৰমৰ ব্যৱস্থা কৰি দিব তেওঁ এজনী ছোৱালী আছে আৰু জোৱাইক আছে জোৱাইক ঘৰত থাকিব নিদিয়ে আৰু ইভেনকি তেওঁক কোৱা মতে ছোৱালীজনীৰ যি জোৱাইকজন আছে লাঠিৰে কোবাই ঘৰৰ পৰা উলিয়াই দিছে তামাৰহাটৰ পৰা শহীদুল হক নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গড় হত্যা কহৰা বনাঞ্চলৰ গবৰাই বন শিবিৰ এলেকাত গড় হত্যা কৰি চোৰাং চিকাৰীয়ে কাটি নিলে খৰ্গ ইপিনে সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ আকৌ কাজিৰঙাত গড় হত্যা দিন দুপৰতে গড় হত্যা কৰি খৰ্গলৈ উধাও চোৰাং চিকাৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ গবৰাই বন শিবিৰত শনিবাৰে পুৱা উদ্ধাৰ হয় এটা খৰ্গবিহীন মৃত গড় কিন্তু গড় হত্যা হৈছিল এদিন পূৰ্বেই শুকুৰবাৰে বিয়লি প্ৰায় 3 বজা বন শিবিৰটোৰ বনৰক্ষীয়ে শুনিবলৈ পাইছিল 6 জাই গুলীৰ শব্দ ব্ৰহ্মপুত্ৰৰ দিশত এই গুলীৰ শব্দ শুনাৰ পাছতে বনকৰ্মীয়ে আৰম্ভ কৰে অভিযান নিশাৰ ভাগত অভিযান চলাই বনকৰ্মীয়ে গুলীৰ কোনো উৎস বিচাৰি নোপোৱাত শনিবাৰে পুৱা পুনৰ চলাই অভিযান পুৱা দেখা পোৱা চোৰাং চিকাৰীৰ খোজৰ চিন অনুসৰণ কৰি ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ কৰে খৰ্গবিহীন গড়ৰ মৃতদেহ উদ্ধাৰ হয় এজনী প্ৰাপ্তবয়স্ক মাইকী গড়ৰ খৰ্গবিহীন মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয় 303 ৰাইফলৰ 6টা খালী কাৰ্টিজ স্থানীয় লোকৰ অভিযোগ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই 24 ঘণ্টা উকলি গ'ল কালি গড়টো মাৰিছে মৰাৰ পিছত আজি তাৰিখলৈকে আমি কোনো বন মন্ত্ৰী বা বন বিভাগৰ পৰা আমি এই কথা বাৰ্তালাপ নাপালোঁ এইটো নিশ্চয় এইটো ষড়যন্ত্ৰ নেকি যে গড় মৰা এটা ষড়যন্ত্ৰ বুলি আমি ভাবি লৈছোঁ কাৰণ কি বিজেপি চৰকাৰ বাৰম্বাৰ দাবী কৰি আছে যে বিজেপি চৰকাৰৰ দিনত গড় নাই মৰা বুলি এইটো অতি লজ্জাজনক অতি চৰমৰ বিষয় এইটো কাৰণে কৈছোঁ যে তাত গড়টো মৃত্যু হোৱাৰ পাছতো বন বিষয়াসকলে গড়টো যে মৃত্যু হৈছে বা চোৰাং চিকাৰীয়ে আক্ৰমণ কৰি খৰ্গটো লৈ গৈছে উধাও হৈছে সেই কথাষাৰ কিহৰ কাৰণে বন বিভাগে লুকুৱাবলৈ বিচাৰিছে অগৰাতলী বনাঞ্চলত যোৱা 9 মে তাৰিখে চোৰাং চিকাৰীয়ে এটা গড় নিধন কৰাৰ পাছত চলিত বৰ্ষত এইটো দ্বিতীয় গড় হত্যাৰ ঘটনা এই ঘটনা সন্দৰ্ভত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল এলেকাত সন্দেহযুক্ত এটা চোৰাং চিকাৰীক আটক কৰা হৈছে কাজিৰঙাৰ পৰা বিতুপন বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
কেৰালাৰ কোঝিকোডৰ কালিকট বিমানবন্দৰত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈ যায়। বিমানবন্দৰত অৱতীৰ্ণৰ সময়ত দুৰ্ঘটনাত পতিত হয় এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানখন। ডুবাইৰ প্ৰায় 184 গৰাকী যাত্ৰী লৈ কেৰালাত উপস্থিত হোৱাৰ সময়তে ৰানৱেত পিছলি হোৱা দুৰ্ঘটনাত নিহত হ'ল 20 জনকৈ লোক। কেৰালাত ভয়ংকৰ বিমান দুৰ্ঘটনা। অৱতৰণৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত টাইটানিকৰ দৰে দুটুকুৰা হ'ল বিমান। পাইলট সহ নিহত 20 জন লোক। কেৰালাৰ কাজিকোৰৰ কালিকাট বিমানবন্দৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত হ'ল ৰানৱেত বিপৰীত দিশৰ পৰা অৱতৰণ কৰি নিয়ন্ত্ৰণ হেৰুওৱা বিমানখন। ডুবাইৰ পৰা 190 গৰাকী যাত্ৰী লৈ শুকুৰবাৰে বিয়লি কালিকাট বিমানবন্দৰত উপস্থিত হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন। কিন্তু বৃহস্পতিবাৰৰে পৰা কেৰালাত হোৱা ধাৰাসাৰ বৰষুণে পিছল কৰি তুলিছিল ৰানৱে। দুবাৰকৈ চেষ্টা কৰিও লেণ্ডিং কৰাব পৰা নাছিল বিমানখন। বিমানবন্দৰৰ আকাশতে কেইবাপাকো ঘূৰিছিল বিমানখনে। ৰানৱেৰ অৱতৰণৰ সময়ত কোনো যাত্ৰীয়ে কৰা মোবাইল ৰেকৰ্ডিঙৰ দৃশ্য এয়া। তেতিয়ালৈ সকলো ঠিকেই আছিল। ৱেডাৰ ৰাডাৰৰ তথ্য অনুসৰি 28 নম্বৰ ৰানৱেত টেক অফৰ বাবে নামিছিল বিমানখন। কিন্তু পাইলটে 28 নম্বৰ ৰানৱেত অৱতৰণত অসুবিধাৰ সন্মুখীন হোৱাত বিপৰীত দিশৰ পৰা অৱতৰণ কৰে 10 নম্বৰ ৰানৱেত। কিন্তু বেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি ৰানৱে পাৰ হৈ বিমানবন্দৰটোৰ সীমান্তৰ খাৱৈত পৰি সীমাৰ দেৱালত খুন্দা মাৰে বিমানখনে। আৰু লগে লগে ভয়ংকৰ শব্দৰে সংঘটিত হয় দুৰ্ঘটনাটো। বিমানখনৰ সন্মুখভাগ ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে মাজভাগতে দুটুকুৰা হৈ পৰে বিমানখন। থিতাতে নিহত হয় ফ্লাইট কমাণ্ডাৰ দীপক বিছাথে আৰু কো পাইলট অখিলেশ কুমাৰ। নিহত হয় আন 18 জন লোক। সংকটজনক অৱস্থাত উদ্ধাৰ আন বহুকেইজন লোকক। বিমানখনত আছিল 10টা শিশুসহ 184 গৰাকী যাত্ৰী আৰু 4 জন কেবিন ক্ৰু মেম্বাৰ। যাত্ৰীৰ অধিকাংশই কৰোনা ভাইৰাছৰ বাবে লকডাউনত ডুবাইত কৰ্ম সংস্থাপন হেৰুৱাই দেশলৈ ঘূৰি আহিছিল বন্দে ভাৰত মিছনৰ অধীনত ডুবাইৰ পৰা ভাৰতলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানখনত। হঠাতে সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ পিছতে হৈচৈ লাগে কালিকাট বিমানবন্দৰত। আৰম্ভ হয় উদ্ধাৰ কাৰ্য। সৌভাগ্যবশতঃ দুৰ্ঘটনাটোৰ পিছত সচৰাচৰ ঘটাৰ দৰে জ্বলি নুঠিল বিমানখন, যাৰ বাবে ৰক্ষা পৰিল বিমানখনৰ আন বহু যাত্ৰী। ঘটনাৰ পিছতে শ্বাৰজাহ আৰু ডুবাইৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। ঘটনাক লৈ টুইটাৰ যোগে দুখ প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ লগতে আন বহুজনে। লক্ষণীয়ভাৱে কেৰালাৰ এই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো আছে এটা পাহাৰৰ চূড়াত। 2010 চনত মাংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছিল অনুৰূপ বিমান দুৰ্ঘটনা, যিটোত নিহত হৈছিল 158 জনকৈ লোক। দেশত কৰোনাৰ সংঘাৰৰ মাজতে কালিকটৰ বিমান দুৰ্ঘটনাই কঢ়িয়াই আনিলে আন এক দুখৰ বতৰা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আদাৰ ৰসে কোভিডৰ পৰা দিব পৰিত্ৰাণ, এই দাবী মণিপুৰৰ এগৰাকী বিজ্ঞানী। কোভিডৰ ভেকচিনলৈ বিশ্ববাসী অপেক্ষা কৰি থকাৰ সময়তে কোন বিজ্ঞানীয়ে কৰিছে এই দাবী?
মাৰাত্মক কৰোনা ভাইৰাছক প্ৰতিহত কৰিবলৈ বজাৰলৈ এতিয়াও অহা নাই ভেকচিন অথবা কোনো মেডিচিন। তেনে সময়তে মণিপুৰৰ এগৰাকী বিজ্ঞানীয়ে দাবী কৰিছে আদাৰে তৈয়াৰী এবিধ পানীয়ৰ দ্বাৰা ৰোধ কৰিব পৰা যায় কৰোনা ভাইৰাছক নিশেষ কৰিব পাৰি COVID-19। হয়, মণিপুৰৰ এগৰাকী বিজ্ঞানীয়ে বিশেষ পদ্ধতিৰে আদাৰে তৈয়াৰ কৰিছে বিশেষ পানীয়, যিয়ে প্ৰতিৰক্ষা কৰিব COVID-19ৰ বিৰুদ্ধে আপোনাৰ শৰীৰক। আৰু এই COVID-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ মণিপুৰৰ বিজ্ঞানীগৰাকীয়ে তৈয়াৰ কৰিছে হাৰ্বেল টি আৰু এলকহল ফ্ৰী আদাৰে তৈয়াৰ কৰা পানীয়। আৰু এই চাহ আৰু পানীয়ই প্ৰাণঘাতী কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব। বিজ্ঞানীগৰাকীয়ে লগতে দাবী কৰিছে এই পানীয়ৰ দ্বাৰা COVID-19ৰ চিকিৎসাৰ লগতে শীঘ্ৰেই আৰোগ্য প্ৰদান কৰিব পৰা যায়, যি পানীয় তথা চাহ সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ৰোগীৰ। আৰু এই বিজ্ঞানীগৰাকী হৈছে মণিপুৰৰ 49 বছৰীয়া ডক্টৰ ৰাজকুমাৰ কিশোৰ। ডক্টৰ ৰাজকুমাৰ কিশোৰ ইম্ফলস্থিত কাৱাকলে এণ্ড খাংগুন মেলেই অৰ্কিডছ প্ৰাইভেট লিমিটেডৰ মুখ্য বিজ্ঞানী। তেওঁ দাবী কৰা এই বিশেষ আদাৰ পানীয় তৈয়াৰ কৰি উলিয়াইছে 3বিধ বিশেষ প্ৰজাতিৰ আদাৰ পৰা। অৱশ্যে তেওঁ তৈয়াৰ কৰা এই পানীয়ৰ এতিয়াও হোৱা নাই ক্লিনিকেল ট্ৰায়েল। ইতিমধ্যে COVID-19ৰ পৰা আৰোগ্য লাভ কৰা এগৰাকী চিকিৎসকে এই পানীয়ৰ ইতিবাচক গুণাগুণৰ কথা প্ৰকাশ কৰিছে। বিজ্ঞানী ডক্টৰ ৰাজকুমাৰ কিশোৰে তৈয়াৰ কৰা এই পানীয় এতিয়াও বজাৰত উপলব্ধ নহয়। বাণিজ্যিকভাৱে ব্যৱসায় কৰা হোৱা নাই এই পানীয়ৰ। অৱশ্যে কোনোৱে যদি ইচ্ছা কৰে এই পানীয় ব্যৱহাৰ কৰিবলৈ, তেতিয়াহ'লে তেনে লোকক সহায় কৰিবলৈ ইচ্ছুক ডক্টৰ ৰাজকুমাৰ কিশোৰ। Taking this 3 gingers herbal drink, which is one is herbal concoction or infusion, or what we commonly call tea, and the another is non-alcoholic ginger beer. Means they are having the same composition, so like they will give immunity boosting, and like what we expect is not just immunity boosting, something more than that, which can be verified through clinical trials and the proper scientific investigations. But at the moment, what our people require is something for the safeguard against COVID-19. That is why we are claiming the formulation of such a health drink, and in course of time it will be proven that whether this will be effective in COVID-19 treatment or not. But definitely we are on the positive side. ডক্টৰ ৰাজকুমাৰ কিশোৰে লগতে কয়, যদিহে বজাৰত এই সামগ্ৰী দুবিধ উপলব্ধ হয়, তেতিয়াহ'লে এটা টি বেগৰ দাম হ'ব 15 টকা আৰু আদাৰে তৈয়াৰ কৰা পানীয়ৰ দাম হ'ব 100 পৰা 150 টকা। উল্লেখযোগ্য যে পৰম্পৰাগতভাৱে মানুহৰ জ্বৰ, কাহ, পানী লগাত আদাৰ ব্যৱহাৰ কৰি অহা হৈছে, আৰু সেই পৰম্পৰাগত পদ্ধতিৰ মাধ্যমেৰেই COVID-19ৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ বিজ্ঞানী ডক্টৰ ৰাজকুমাৰ কিশোৰে তৈয়াৰ কৰি উলিয়াইছে বিশেষ চাহ আৰু আদাৰ পানীয়। ইতিমধ্যে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা আদাৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে বিজ্ঞানী ডক্টৰ ৰাজকুমাৰ কিশোৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰে সৈতে দ্য প্ৰাইম টাইম শ্ব' পৰা বিদায় লৈছো। নমস্কাৰ।